শ্রীভূমি জিলার করিমগঞ্জ সরকারি হাসপাতাল আটক-ধুনীয়া থাকিলেও যেন নাই বিভিন্ন সুযোগ সুবিধা। চৰকাৰে যিবোৰ সুযোগ সুবিধা দিছে আসলতে কিমান পাইছে শ্রীভূমি অর্থাৎ শ্রীভূমি জিলার যিখন আটাইকে আটক-ধুনীয়া আমি ক'বলৈ গৈছোঁ, কিয়নো আপোনালোকক আমি দৃশ্যাংক দেখুৱাইছোঁ এখন আটক-ধুনীয়া। আপোনালোকে যদি প্ৰথম ছবিখন চাই তেনেহ'লে দেখিব চকচকীয়া এখন চৰকাৰী হাস্পাতাল, কিন্তু আমি যদি ভিতৰলৈ ফাললৈ আমি যাওঁ তেনেহ'লে আমি যদি চাওঁ তেনেহ'লে বিভিন্ন বিভাগত এই মুহূৰ্তত নাই চৰকাৰী কৰ্মী, আনকি নাই লিফ্টৰো ব্যৱস্থা, অৰ্থাৎ লিফ্টো বন্ধ আছে। আনফালে আমি যদি চাওঁ চাৰ্জাৰী বিভাগ, অৰ্থাৎ আপোনালোকক আমি দেখুৱাইছোঁ চাৰ্জাৰী বিভাগ, যিখন চাৰ্জাৰী বিভাগত তালা ওলমি আছে আৰু চাৰ্জাৰী বিভাগৰ যি চিকিৎসক, এই চাৰ্জাৰী বিভাগৰ চিকিৎসক নাই আৰু চাৰ্জাৰী বিভাগৰ ওচৰতেই থিয় আছে এনেদৰেই বহু লোক। কিন্তু এইখন আপোনালোকে দেখি আছে এয়া হৈছে চাৰ্জাৰী বিভাগ, এইখনতেই কিন্তু তালা ওলমি আছে আৰু এইখনত নাই চিকিৎসক। আনফালে আমি যদি চাওঁ তেনেহ'লে আপোনালোকক আন এখন দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিম, যিখন হৈছে যি চৰকাৰী হাস্পাতালৰ যিখন লিফ্ট আছে, এইখন লিফ্ট এতিয়ালৈ কিন্তু বন্ধ আছে। আপোনালোকে দৃশ্যসমূহ দেখক, এতিয়ালৈ এইখন যিখন লিফ্ট আছে এইখন লিফ্ট আজিলৈ বন্ধ। আমি জানিব পৰা মতে প্ৰায় ৬-৭ মাহ হৈছে, কিন্তু এইখন লিফ্ট একেবাৰে বন্ধ আছে। আপোনালোকে চাওক, ইয়াৰ মন্ত্ৰী হৈছে কৃষ্ণেন্দু পাল, আৰু কৃষ্ণেন্দু পাল কিন্তু এইখন যিখন হস্পিটেলৰ যি সংস্থা এখন থাকে, এইখন সংস্থাৰ কিন্তু এগৰাকী সদস্য, এগৰাকী উচ্চপদস্থ সদস্য। কিন্তু এনেদৰেই চলি আছে চৰকাৰী হাস্পাতাল। এনেদৰে আপোনালোকক আমি দেখুৱাইলোঁ। এই মুহূৰ্তত লোকসকল আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব এনেদৰেই যি চৰকাৰী হাস্পাতালৰ এনে এখন পোৱা লগা ছবি আপোনালোকে দেখিছে, চাৰ্জাৰী বিভাগ নাই, এনেদৰে এখন লিফ্ট বন্ধ আছে, কি চলি আছে আপোনালোকে কি ক'ব? এইখন লাজ লাগিব লাগে বিজেপি নেতৃত্বৰ। সিহঁতিয়ে ডাঙৰ ডাঙৰ মাত মাতে, কিন্তু আমাৰ কৰিমগঞ্জ চিভিল হস্পিটেলৰ কথা যদি ক'বলৈ যাওঁ, আমাৰ মানুহৰ দুৰ্ভোগ হৈ আছে আৰু সিহঁতিয়ে সবকা সাথ সবকা বিকাশৰ কথা কয়। আপোনালোকে জানে চাৰ্জাৰী বিভাগখনত তালা মাৰি থৈ দিয়া হৈছে, মানে কি ডক্টৰ নাই। আজি কিবা যদি চিৰিয়াছ চাৰ্জাৰী পেচেণ্ট আহে তেনেহ'লে শিলচৰ ৰেফাৰ দিব লাগিব, তেনেহ'লে এই হস্পিটেলটো থাকি কি লাভ? আমাৰ এই হস্পিটেলৰ মাজত কিবা যদি অকণমান সৰু এটা এক্সিডেণ্ট কৰি যদি আহে, ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টৰ কাৰণে মলম নাথাকে, কুকুৰ মেকুৰে আচৰিলে ৰেবিছ নাথাকে, ভালকৈ মেডিচিন এটা ডক্টৰে লিখিলে ইয়াতে আপোনালোকে মেডিচিন নাপাব, তেনেহ'লে কিহৰ কাৰণে এই হস্পিটেলটো থাকিব? হস্পিটেলটো থকাতকৈ নথকা ভাল। মই জইণ্ট ডিৰেক্টৰক ফোন কৰিছিলোঁ যে কিহৰ কাৰণে ভাই আপোনালোকৰ এইটো তালা মাৰি থৈ দিয়া আছে। জইণ্ট ডিৰেক্টৰে মোক কয় ডিচিৰ মাৰফতত গভৰ্ণমেণ্টক লেটাৰ দিছে, কিন্তু গভৰ্ণমেণ্টে সিহঁতক এতিয়ালৈকে ৰেছপণ্ড কৰা নাই। তেনেহ'লে গভৰ্ণমেণ্টে কি ক'ব খোজে? আমাৰ ইয়াত যিসকল মানুহ থাকে সিসকল মানুহ নহয় নেকি? ভোট বিচাৰিব যেতিয়া আহিব তেতিয়া আমি মানুহক ক'ব খুজিছোঁ, সিহঁতক কুৱেশ্যন কৰিব লাগে। আৰু আমাৰ ইয়াৰ চিভিলৰ চেয়াৰমেন হৈছে মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল। কৃষ্ণেন্দু পাল চেয়াৰমেন থাকোঁতে এজন মন্ত্ৰী চেয়াৰমেন থাকোঁতে যদি চিভিলৰ এনেকুৱা অৱস্থা থাকে, মই ভাবোঁ কৃষ্ণেন্দু পালৰ নিজতকৈ ৰিজাইন দি দিব লাগে চেয়াৰমেনশ্বিপৰ পৰা। যদি ডেভেলপমেণ্ট কৰিব নোৱাৰ, এই চেয়াৰমেন পষ্টটো হোল্ড কৰি ৰখাৰ একো দৰকাৰ নাই। আমি এটাই কথা ক'ব খুজিছোঁ, আমি এসপ্তাহ টাইম দিছোঁ জইণ্ট ডিৰেক্টৰক। এসপ্তাহৰ ভিতৰত যদি আমাৰ প্ৰব্লেমবিলাক চল্ভ নহয়, তেনেহ'লে আমি এটা কথা কৈছোঁ, মই নিজে গেটটোত তালা মাৰিম আৰু ৰেফাৰ ডক্টৰক দিব নালাগে, আমি ইয়াত শিলচৰ ৰেফাৰ দি দিম। ডক্টৰ থকাতকৈ ইয়াত নথকা ভাল, আমি তালা মাৰিম চিভিলত।
কোনে কি কৰিব পাৰে মই এইটো চাই ল'ম, সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে দেখি পাইছে যেন ক্ষোভিত হৈ পৰিছে এইসকল কংগ্ৰেছী লোকসকল, কিয়নো এইখন হাস্পাতালৰ যি সমস্যা, এই সমস্যা চাবলৈ আহিছিলে এই কংগ্ৰেছী লোকসকলে। আৰু তেওঁলোকে যেতিয়া আহিছিলে তেওঁলোকে এনেবোৰ পৰিস্থিতি দেখি তেওঁলোকৰ মূৰত কামুৰি ধৰিছে আৰু তেওঁলোকে এনেদৰেই আমাৰ লগত মন্তব্য আগবঢ়াইছে। আন এগৰাকী কংগ্ৰেছী আছে, তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব এনেদৰেই যে হাস্পাতালৰ পৰিস্থিতি? মানে পাব্লিকৰ জীৱনটো লৈতো খেলি মেলি শুরু কৰিছে আজিৰ দিনত, মানে পাব্লিকৰ জীৱনটো লৈ খেলি মেলি শুরু কৰিছে চিভিল হস্পিটেলৰ প্ৰত্যেকটা মানুহ আৰু বিজেপি চৰকাৰে। আপোনালোকে চাওক আজিৰ দিনত ৰাতি যদি কোনো পেচেণ্টটো আহি যায়, মানে বয়স্ক পেচেণ্ট হাৰ্ট এটাক বা ষ্ট্ৰোক হৈছে, তেওঁক এটা ডাক্তাৰ নাই, ENT ডাক্তাৰ, গাইনৰ ডাক্তাৰ, তেওঁলোকে কি বুজিব? ইমান মানে চিৰিয়াছ পেচেণ্টৰ পৰা আহিছে, তেওঁক শিলচাৰ ৰেফাৰ দি দিয়ে। মানে কি ক'ম আৰু, পাব্লিকৰ মানে জীৱনটো লৈ এইটো চিনেমিনি খেলি দিছে গভৰ্ণমেণ্ট। আপোনালোকে জানে যে এইটো চেয়াৰমেনটো হ'ল মাননীয় মন্ত্ৰী কিষণ দোপাল। 6 মান্থ পিছত এটা গভৰ্ণিং এটা মিটিং হয়, এটা বৰ্ড লৈ এটা মিটিং হয়। আজি 2 বছৰ হৈ গ'ল, তেখেতলৈ কোনো মিটিংটো নাই। কি ৰিকুৱাৰমেণ্ট আছে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি বেপাৰ, কিমান আছে, হুইল চেয়াৰ আছে নি না নাই, ষ্ট্ৰেচাৰ আছে নি না নাই, এটা কোনো কিছু নাই চিভিলত। এর টিকেটৰ পৰা মোৰ ভেটেনাৰী হস্পিটেলটো আৰু ভাল, মই তেওঁলোকৰ যিমানে পশু পক্ষী আছে তেওঁলোকৰ ট্ৰিটমেণ্ট আৰু ভাল হয় চিভিল হস্পিটেলৰ পৰা। আপোনালোকে জানে বাহিৰত এটা অক্সিজেনৰ প্লাণ্ট বহাইছে, এইটো মানে মানুহে যে কয় না, এইটো মানে শোভা সুন্দৰ এইটো আছে না, এইটো মানে সুন্দৰ বৌ এখন আনি মানে বহাই দিছোঁ ষ্টেজত, এইটো মানে মোৰ বৌটো আছে, সেইটো হ'ল চিভিল হস্পিটেলৰ মানে প্লাণ্ট। এইটো সুন্দৰ এটা বিৰাট বড় প্লাণ্ট জেনেৰেটৰটো দি দিছে, কিন্তু প্লাণ্টটো ইনএক্টিভ। অক্সিজেনৰ কাৰণে মানুহৰ মৃত্যু হ'ল চিভিল হস্পিটেলত। আগামী দিনত যদি এইসব জিনিসগুলো যদি চেঞ্জটো নহয়, তাহলে কংগ্রেস একটা বড় আন্দোলন করব আৰু চিভিল হস্পিটেলটো তালা মাৰি যিমান হস্পিটেল মানে পেচেণ্টবিলাক আহিব, এমনিতো ডক্টৰে ৰেফাৰটো দি দিয়ে, মই দি দিম, তেওঁৰ ৰেফাৰ মই দি দিম। হয়, তেওঁলোকে এনেদৰেই ক্ষোভিত হৈ পৰিছে, কিয়নো এইখন যিখন চৰকাৰী হাস্পাতালত আমি প্ৰথমে দেখুৱাইছিলোঁ আটকধুনীয়া এখন হাস্পাতাল, এনেদৰে মানুহবিলাক আহে, কিন্তু মানুহবিলাক আহি কিমান সুযোগ সুবিধা পাইছে, ইয়াই কিন্তু আজিৰ দিনৰ যি পৰিকাঠামো আছে, আজিৰ দিনত যি বাস্তৱ ছবি, এই বাস্তৱ ছবি আমি ND24 দৰ্শকক দেখুৱাবলৈ আমি ভিতৰলৈ সোমাই গৈছোঁ। আৰু বাহিৰৰ পৰা আমি ভিতৰলৈ সোমাই আপোনালোকক আমি এটাকৈ যি প্ৰথমে দৃশ্য দেখুৱাইছোঁ, আৰু তাৰপিছত যিসমূহ মন্তব্য আছে এইসমূহ মন্তব্য আপোনালোকক আমি শুনালোঁ, আপোনালোকে দেখিলে। আনফালে আমি যদি চাওঁ তেনেহ'লে আমি ভিতৰৰ ছবি দেখুৱালোঁ, আমি আপোনালোকক মন্তব্য শুনালোঁ, কিন্তু আপোনালোকে চাওক এয়া হৈছে এখন অক্সিজেন প্লেণ্ট, এয়াই কিন্তু বন্ধ। আজিৰ দিনত এই অক্সিজেন প্লেণ্টৰ বাবে কিন্তু জমৰ জোতানা ভুগিব লগা হৈছে এইসকল স্থানীয় ৰাইজে। আচলতে চৰকাৰ প্ৰশাসনে বিভিন্নবাৰ কিন্তু প্ৰতিশ্ৰুতি দিয়ে, মন্ত্ৰীবিলাক আহি এইখন যিখন হাস্পাতাল আছে এইখন চাই যায়, কিন্তু আচলতে কিমান ভাল কিমান সুন্দৰ এয়া কিন্তু ভিতৰৰ যি দৃশ্যসমূহ, এই দৃশ্যসমূহ আপোনালোকে যদি চায় তেনেহ'লেইহে গম পাব যেন শ্ৰীভূমি জিলা কৰিমগঞ্জ চৰকাৰী হাস্পাতাল কিমান উন্নতি হৈছে, কিমান উন্নতিৰ শিখৰত গৈছে। এই মুহূৰ্তত আপোনালোকক দেখুৱালোঁ কৰিমগঞ্জ চৰকাৰী হাস্পাতালৰ যি দৃশ্য, এই দৃশ্য। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আমি সুপারিনটেন্ডেন্ট হিসাবে করিমগঞ্জ সিভিল হসপিটালে যদি আপনাকে বিস্তারিতভাবে বলতে চাই, তাহলে আপনাকে কয়েকটা জিনিস বুঝতে হবে। আমাদের এই করিমগঞ্জ সিভিল হাসপাতালে সার্জারি ডিপার্টমেন্ট, বিভিন্ন ডিপার্টমেন্ট, অনেকগুলো ডিপার্টমেন্ট, মেডিসিন, সার্জারি, গাইনি, ENT, এগুলা বহু বছর থেকে চালু আছে। 2010 আমরা সার্জারি বিভাগে সব রকমের অপারেশন, একজন চলে গেলে আমরা বাকিরাটা করে গেছি, এবং আমাদের রেজিস্টার বলে, আমাদের হিস্ট্রি বলে আমরা কী কী করেছি। এবং আমি আপনাকে বলতে পারি যে আমরা আউটডোর, ইনডোর, ইমার্জেন্সি এভরিথিং সমানতালে করে গেছি, এবং সার্জারি একটা ভীষণ ব্যস্ত বিভাগ, এই রয়্যাল ডিপার্টমেন্ট হিসাবে গণ্য হতো। এখন যখন ডক্টর করিম চলে গেলেন, ডক্টর বৈদ্য চলে গেলেন, ডক্টর BC রায় চলে গেলেন, অ্যান্ড দুর্ভাগ্যবশত ডক্টর KP সিনহা 2010 জানুয়ারিতে এই পৃথিবী ছেড়েই চলে গেলেন, তখন এটাকে একটা ভাঙন এসছে। কিন্তু তখন ছিলাম আমি একা, ডাক্তার লিপিদেব সিনহা। কিন্তু সেই 2010 জানুয়ারির পর থেকেও আমাদের সার্জারি বিভাগ কোনো দিনও একদিনের জন্য বন্ধ হয়নি। আমি একা সার্জারি OPD, সার্জারি ইনডোর, সার্জারি ইমার্জেন্সি, এমনকি সেই সঙ্গে বলতে গেলে আমি এখানে গাইনিরও ডিপার্টমেন্ট দেখেছি।
আমার যে উপরস্থ যা আমার ডিপার্টমেন্টে যারা ছিলেন ওদের হিসাব অনুযায়ী বা ওদের বলা অনুযায়ী, কিন্তু একদিনের জন্য সার্জারি বিভাগ কোনোদিনও বন্ধ হয়নি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।